আমাৰ 6 জনগোষ্ঠীক যেনে ধৰক আহোম, চুতীয়া, চাহ জনগোষ্ঠী, কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা দিব নালাগে বুলি তেখেতে দাবী কৰিছে। এতিয়া আমাৰ কথা হ'ল তেখেতে আমাক জনজাতিকৰণ দিব নালাগে বুলি, ST দিব নালাগে বুলি ক'বলৈ তেখেত কোন? আমাৰ কথা হ'ল ST আমাৰ লিগেল ডিমাণ্ড, আমাক ST লাগিবই। কোচ ৰাজবংশীসকলৰ ন্যায্য অধিকাৰ, সাংবিধানিকভাৱে আমি ST পোৱাটো আমাৰ অধিকাৰ। গতিকে এই ক্ষেত্ৰত তেখেতে মন্তব্য দিবলৈ আমি কোনেও অসম চৰকাৰে তেখেতক নিয়োগ কৰিছে নেকি, বা তেখেতক কোনোবাই এজেণ্ট বনাইছে নেকি যে তেখেতে আমাক জনজাতিকৰণ দিব নালাগে বুলি ক'ব পৰা হৈছে? গতিকে তেখেতক আমি আজি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ প্ৰতিবাদ হৈছে, বিভিন্ন জিলাত আমাৰ তেখেতৰ প্ৰতিবাদ সংক্ৰান্তত কাৰ্যসূচী হাতত গ্ৰহণ কৰিছে। আজি আমি দক্ষিণ কামৰূপ জিলাই তেখেতৰ জুমুঠি দাহ কৰিছোঁ, আৰু অনাগত সময়ত যদি তেখেতে এনেকুৱা ধৰণৰ মন্তব্য আমাৰ আগত বা অসমবাসীৰ আগত ৰাখে, তেতিয়াহ'লে অনাগত সময়ত তেখেতক আমি বিভিন্ন ধৰণে গৰিহণা দিবলৈ বাধ্য হ'ম আৰু বিভিন্ন কাৰ্যপন্থা হাতত দিবলৈ আমি বাধ্য হ'ম। গতিকে তেখেতক আমি এই চাগতে আমি তেখেতক আপোনালোকৰ মাধ্যমৰ জৰিয়তে তেখেতক সকীয়াই দিছোঁ যাতে কোচ ৰাজবংশীক লৈ তেখেতে আমাক কোনো ধৰণৰ মন্তব্য নিদিয়ে, আৰু জনজাতিকৰণক লৈ কোনো ধৰণৰ তেখেতে যাতে মন্তব্য নিদিয়ে আমি সকীয়াই দিছোঁ তেখেতে যেন অদূৰ ভৱিষ্যতে আমাৰ কোচসকলক লৈ তেখেতে যেন আৰু কোনো মন্তব্য নিদিয়ে। অসমত যদি 10 লাখ থাকিও জনজাতিকৰণ পাব পাৰে, 5 লাখ থাকি 20 লাখ থাকিও জনজাতিকৰণ পাব পাৰে, আমি 50 লাখ 55 লাখ জনজাতি ভাই বন্ধু থাকিও আমি অসমত জনজাতিকৰণ লাভ কৰিবলৈ সক্ষম কিয় নহ'ম? গতিকে আমি অসম চৰকাৰকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ, অসম চৰকাৰে যেন আমাক জনজাতিকৰণ দিয়ে, আৰু 26ৰ আগতে যদি আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমি পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ বেলেগ ধৰণৰ আমি গণমুখী আন্দোলন গঢ়ি তুলিবলৈ সক্ষম চেষ্টা চলাম। প্ৰতিবাৰে প্ৰতিখন চৰকাৰেই আমাক জনজাতিকৰণ দিম বুলি আচলতে ঠগাই আছে। যোৱা 5টা বছৰ আগতে যেতিয়া বিজেপি চৰকাৰে ক্ষমতাত আহিবলৈ চেষ্টা চলাইছিল, তেতিয়া তেখেতসকলে বাৰ কৈছিল যে 6 জনগোষ্ঠীক তেখেতসকলে জনজাতিকৰণ দিব, কিন্তু আজি 5টা বছৰ শেষ হ'ল, জনজাতিকৰণ কিন্তু দিয়া নহ'ল। কিন্তু এইবাৰ আমি কোনো পৰ্যায় সহ্য নকৰিম। গতিকে আমাক জনজাতিকৰণ দিবই লাগিব, জনজাতিকৰণৰ মৰ্যাদা আমাক দিবই লাগিব, নহ'লে আমি আগন্তুক সময়ছোৱাত তেখেতসকলক আমি জনজাতিকৰণ নিদিলে আমি তেখেতসকলৰ ইলেকশ্যনত বাধাৰ সৃষ্টি কৰিম। Stay informed, stay ahead. News NE 365.